হেৰা শুনিছানে বোলো হেৰা শুনিছানে হেৰা শুনিছানে কলৈনো গ'ল জানো এইজনী তাইক ক'লো কাপোৰখিনি ধুব লাগিব সোনকালে আহিবি কাপোৰ ধোৱাটো বাদেই তাৰ ঘৰখনত ৰ'বলৈকো সময় নাই ক'ত সময় হ'ব নৈ ঘাটলৈ গৈ ডেকাবোৰৰ লগত গা খেলাই থাকোঁতে হ'ব এইজনীৰ লগত আৰু নহ'ব আহক আহক তাই আজি ঘৰলৈ তাইক মই কৃষ্ণ কৃষ্ণ কি কৰিবলৈ কৈছিলো পাহৰিলি নহয় এইদৰে আৰু নহ'ব বুজিছ একে খেদাই মাৰ ঘৰ পাবি বুজিছ ঐ কি কথা শুনিব লাগে কি কথা শুনিব লাগে মোক কি তই অকলে কৈছ হা বাপেৰে ঘৰলৈ যা তাত বাপেৰে তোক আৰু ওপৰত গোটাই দিব পাৰিব হা আৰু ঠেঙৰ ওপৰত ঠেং তুলি খুৱাব হা তোৰ দৰে তিৰোতাৰ লগত মই আৰু সংসাৰ নকৰোঁ লেটি পেটি কৰি থাকিবি তাৰপিছত তুমি মোৰ দুখ কি তুৰন্ত মোৰ ঘৰৰ পৰা বাহিৰ যা মতাটিৰ মাজত কাৰ কাজিয়া নহয় সেইবুলি আপুনি ইমান চিঞৰি চিঞৰি কেলে থাকে ওচৰ চুবুৰীয়া শুনাব নালাগে মোৰ যদি কিবা দূৰ হৈছে ক্ষমা কৰি দিয়ক তোক ক্ষমা কৰিব লাগে হা তোক ক্ষমা কৰিবলৈ মই কি ৰজা ৰামচন্দ্ৰ পাইছোঁ হা ইমান অপবাদ শুনাৰ পাছত এক খন্তেকো নাথাকোঁ যাওঁ যাওঁ কি আৰু খানা কিন্তু মোৰ পৰা ল'ৰা ছোৱালী মোক কিনো গতি হ'ব মই তাকে ভাবিছোঁ কথাটো বৰ বেয়া কথা হ'ল নহয় এই যি হওক নৈ ঘাটলৈ গৈ কাপোৰকেইটা মই নিজেই ধুই আনোগৈ কি শুনিলো মই ৰজকেও অপযশ কৰে সীতাৰ চৰিত্ৰত
কিদৰে সহ্য কৰোঁ মই এনে ঈশ্বৰ